এবাৰ মেট্ৰিক পৰীক্ষাত ৭৫% নম্বৰ লাভ কৰা শিক্ষাৰ্থীসকলে লাভ কৰিব আনন্দৰাম বৰুৱা বঁটা আৰু আনন্দৰাম বৰুৱা বঁটা লাভ কৰিব লগা ছাত্ৰ-ছাত্ৰীসকলে এবাৰ অনলাইন যোগে আসলতে আবেদন কৰিব লাগিব আৰু যেহেতু অনলাইন প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে আৰু 15 জুলাইৰ পৰাই আৰম্ভ হৈছে অনলাইন প্ৰক্ৰিয়া আৰু এই অনলাইন প্ৰক্ৰিয়া 25 জুলাইলৈকে থাকিব গতিকে অনলাইন যোগে ছাত্ৰ-ছাত্ৰীসকলে আনন্দৰাম বৰুৱা বঁটাৰ বাবে আবেদন কৰিব লাগিব এই সন্দৰ্ভত ইতিমধ্যে নিৰ্দেশনা জাৰি কৰা হৈছে আৰু এবাৰ মেট্ৰিকত ৭৫% নম্বৰ লাভ কৰা শিক্ষাৰ্থীয়ে লাভ কৰিব আনন্দৰাম বৰুৱা বঁটা আনন্দৰাম বৰুৱা বঁটা লাভ কৰিব লগা সকলৰ বাবে আছে জৰুৰী খবৰ আৰু এই বঁটাৰ বাবে অনলাইন আবেদন কৰিব লাগিব শিক্ষাৰ্থীসকলে 15 জুলাইৰ পৰা আৰম্ভ আবেদন প্ৰক্ৰিয়া 25 জুলাইত অন্ত পৰিব আবেদনৰ বাবে দুটা ৱেবছাইট মুকলি কৰিছে শিক্ষা বিভাগে অনলাইন আবেদনত শিক্ষাৰ্থীসকলে দিব লাগিব বেংক একাউণ্টৰ সবিশেষ তথ্য আৰু বেংক একাউণ্টত শিক্ষাৰ্থীৰ গৰাকীৰ নামত থকাটো বাঞ্ছনীয় আৰু যেহেতু আমি জনাই গৈছো আনন্দৰাম বৰুৱা বঁটা সন্দৰ্ভত কিছু সময় পূৰ্বে শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে এক মন্তব্য কৰিছিল যেহেতু এবাৰ মেট্ৰিক পৰীক্ষাত ৭৫% যিসকল ছাত্ৰ-ছাত্ৰীয়ে নম্বৰ লাভ কৰিছে সেই সকল মেধাৱী ছাত্ৰ-ছাত্ৰী আসলতে আনন্দৰাম বৰুৱা বঁটা লাভ কৰিব আৰু আনন্দৰাম বৰুৱা বঁটাৰ বাবে ইতিমধ্যে অনলাইন যোগে আবেদন চলি আছে গতিকে যিসকল ৭৫% নম্বৰ লাভ কৰা ছাত্ৰ-ছাত্ৰী আছে মেধাৱী ছাত্ৰ-ছাত্ৰীসকলৰ বাবে শিক্ষা বিভাগে বিশেষ ব্যৱস্থা কৰিছে আবেদনৰ বাবে অনলাইন যোগে যেহেতু এবাৰ আবেদন কৰিব লাগিব গতিকে শিক্ষা বিভাগে ইতিমধ্যে অনলাইন যোগে আবেদনৰ বাবে দুটাকৈ ৱেবছাইট মুকলি কৰিছে সেই দুয়োটা ৱেবছাইটতে ছাত্ৰ-ছাত্ৰীসকলে যিসকল কৃতি ছাত্ৰ-ছাত্ৰী আছে তেওঁলোকে আবেদন কৰিব লাগিব আৰু অনলাইন যেতিয়া আবেদন কৰিব তেতিয়া ছাত্ৰ-ছাত্ৰীসকলে বেংক একাউণ্টৰ সবিশেষ তথ্য দিব লাগিব আৰু সেই বেংক একাউণ্টত শিক্ষাৰ্থী গৰাকীৰ নাম থকাটো যথেষ্ট বাঞ্ছনীয় আৰু সমান্তৰালভাৱে যেহেতু আমি জনাই গৈছো এইবাৰ ৭৫% যিসকল ছাত্ৰ-ছাত্ৰীয়ে নম্বৰ লাভ কৰিছিল মেট্ৰিক পৰীক্ষাত সেই মেধাৱী ছাত্ৰ-ছাত্ৰীসকলে আনন্দৰাম বৰুৱা বঁটা লাভ কৰিব আৰু আনন্দৰাম বৰুৱা বঁটা লাভ কৰিব লগা যিসকল ছাত্ৰ-ছাত্ৰী আছে বা ৭৫% নাম্বাৰ লাভ কৰা যিসকল কৃতি ছাত্ৰ-ছাত্ৰী আছে তেওঁলোকে অনলাইন যোগে আবেদন কৰিব লাগিব এই বঁটাৰ বাবে যেহেতু এই অনলাইন প্ৰক্ৰিয়া ইতিমধ্যে চলি আছে 15 জুলাইৰ পৰা আসলতে আবেদন প্ৰক্ৰিয়া চলি আছে গতিকে কালিৰ দিনটোৰ পৰা আসলতে আবেদন প্ৰক্ৰিয়াসমূহ আৰম্ভ হৈছে গতিকে 25 জুলাইলৈকে যেহেতু আবেদন প্ৰক্ৰিয়াসমূহ চলি থাকিব গতিকে 25 জুলাই মাজনিশালৈকে আসলতে আবেদন প্ৰক্ৰিয়া চলি থাকিব গতিকে 25 জুলাইৰ পূৰ্বে আবেদন কৰিব লাগিব ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকক দুটাকৈ ৱেবছাইট দিছে বা দুটাকৈ ৱেবছাইট শিক্ষা বিভাগে ইতিমধ্যে মুকলি কৰিছে গতিকে সেই দুইটা ৱেবছাইটৰ জৰিয়তে তেওঁলোকে আবেদন কৰিব পাৰিব সমান্তৰালভাৱে অনলাইন যোগে যেতিয়া আবেদন কৰিব ছাত্ৰ-ছাত্ৰীসকলে তেতিয়া তেওঁলোকে বেংক একাউণ্টৰ সবিশেষ তথ্য সেই আবেদন প্ৰক্ৰিয়াত দিব লাগিব আৰু বেংক একাউণ্টত শিক্ষাৰ্থী গৰাকীৰ নাম থকাটো বাঞ্ছনীয়